নমস্কাৰ। অসমৰ স্বনামধন্য লেখক নাট্যকাৰ শ্ৰীযুত নিতু গোস্বামীদেৱৰ ফেচবুক পেজৰ মহাকাব্যৰ পৃষ্ঠাৰ পৰা 11 নং পৃষ্ঠাৰ মই দুখাখনে কৈছোঁ। কুৰুৰাজ ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনৰ ভ্ৰাতা কৌৰৱৰ যুৱৰাজ মই দুখাখন। হস্তিনাপুৰ মোৰ কৰ্মক্ষেত্ৰ। সৰুৰে পৰা কুৰু পাণ্ডৱৰ যুৱৰাজসকলৰ দৰে চকুত এক ৰঙীন সপোন লৈ জীৱন পথত ময়ো অগ্ৰসৰ হৈছিলোঁ। সকলোৰে দৰে গুৰুগৃহলৈ ময়ো গৈছিলোঁ। জ্যেষ্ঠজনৰ আদেশ নিৰ্দেশত মোৰ জীৱন পৰিচালিত হৈছিল। জ্যেষ্ঠজন মানে মই আমাৰ জ্যেষ্ঠ ভ্ৰাতা দুৰ্যোধনৰ কথা ক'ব খুজিছোঁ। অন্ধ পিতৃ আৰু কৃত্ৰিমভাৱে অন্ধতাক সাৱটি লোৱা মাতৃ গান্ধাৰীয়ে আমাৰ যাত্ৰাপথৰ নিৰ্দেশনা দিয়াত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছিল। সেয়েহে আমি জ্যেষ্ঠ ভাতৃ দুৰ্যোধনকে অভিভাৱক হিচাপে গণ্য কৰিছিলোঁ। এটা সময়ত আমাৰ কৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত কেন্দ্ৰীভূত হ'ল। বিভিন্ন কাৰণত ভাই ভাইৰ মাজতেই সূত্ৰপাত হোৱা ভাতৃঘাতী সংঘৰ্ষত আমি ভাগিদাৰ হৈ পৰিলোঁ। কুৰুক্ষেত্ৰতেই এদিন ভীমসেনৰ হাতত আমাৰ জীৱনৰ পৰিসমাপ্তি ঘটিল। সেয়া আছিল বহু বছৰ আগৰ কথা। আজি মই দুঃশাসনৰ অশৰীৰী আত্মাই অন্য এখন ধৰ্মক্ষেত্ৰত থিয় হৈ অতীতৰ ভুল শুদ্ধৰ খতিয়ান মেলাৰ চেষ্টা কৰিছোঁ। আচলতে আমাৰ স্ৰষ্টা মহামুনি ব্যাসদেৱে মোক এনে এটা নামৰ অধিকাৰী কৰিলে, যিটো নামেৰে পৰৱৰ্তী সময়ত ধৰাবক্ষত নামাংকিত হ'বলৈ আজি কোপতি কোনেও সাহস কৰিব পৰা নাই। কাৰণ সকলোৰে বাবে দুখাখন এটা লম্পট, দুৰ্বল, অবিবেচকী ব্যক্তিৰ প্ৰতীক। এনে কিছু অসাংস্কৃতিক বিশেষণেৰে অভিযুক্ত এটা নাম সন্তান সন্ততিক অৰ্পণ কৰিবলৈ কোনো পিতৃ মাতৃ এতিয়ালৈকে সাহস কৰা নাই। এনেদৰে ঘৃণাৰ পাত্ৰ হৈ সকলোৰে মনত মই অংকিত হোৱাৰ কাৰণ নিশ্চয় এটাই। কুলবধূ দ্ৰৌপদীক ৰজস্বলা অৱস্থাত জনসমাজৰ মাজত মই বিবস্ত্ৰা কৰাৰ চেষ্টা কৰিছিলোঁ। হয়, মই তেনে কৰিলোঁ। কিন্তু মইতো গুৰুৰ স্থানত ৰখা মোৰ জ্যেষ্ঠ ভাতৃৰ আদেশ পালন কৰিছিলোঁ। জ্যেষ্ঠৰ আদেশ উলংঘা কৰাটো জানো অপৰাধ নহয়? সকলোৰে এটাই কথা, মই এগৰাকী নাৰীক চূড়ান্তভাৱে অপমান কৰিলোঁ। কিন্তু কাৰোবাৰ আদেশত এগৰাকী নাৰীক বহুজনে পত্নীৰূপে ব্যৱহাৰ কৰিবলৈ লোৱাটো নাৰীগৰাকীক অপমান কৰা নহয় জানো?
বিভিন্ন অছিলাৰে দীৰ্ঘদিনৰ বাবে প্ৰকৃত স্বামীক সংগ সুখৰ পৰা আঁতৰ কৰি দিয়াটো নাৰীগৰাকীৰ বাবে চূড়ান্ত অপমান নহয়নে? অৰ্জুনক অপৰাধৰ শাস্তি হিচাপে দ্ৰৌপদীৰ পৰা আঁতৰ কৰি বহুৱাগতেই নাৰীৰ আত্মমৰ্যাদাত আঘাত হনা হৈছিল। তথাপিও মই কওঁ, জ্যেষ্ঠজনৰ আদেশ পালন কৰিবলৈ গৈ ময়ো ভুল কৰিছিলোঁ। মই আগতেও কৈছোঁ, ভৱিষ্যতত কিবা এটা কৰি দেখুৱাৰ সপোন লৈয়ে মই জীৱন যাত্ৰাৰ পাতনি মেলিলোঁ। কিন্তু মোৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কাৰো পৰাই মই সঁহাৰি নাপালোঁ। মোৰ প্ৰিয় ভাতৃ দুৰ্যোধনেও এই ক্ষেত্ৰত মোক এটা সুযোগ নিদিলে। তেনেস্থলত জীৱনত প্ৰথমবাৰলৈ সকলোৰে চকু কপালত উঠা এটা ডাঙৰ কাম কৰিবলৈ সুযোগ পাই মই এৰি দিওঁ কেনেকৈ? সেইদিনা দ্ৰৌপদীৰ কেশ স্পৰ্শ কৰিলোঁ মই। কৈশোৰৰ এটা কথা আজি বৰকৈ মনত পৰিছে মোৰ। সেইদিনা ভীমে মোক গদাৰে মৰিয়াই মৰিয়াই বেয়াকৈ আঘাত কৰিছিল। মই প্ৰাণৰ ভয়ত দৌৰি আহি দাদা দুৰ্যোধনৰ কাষত আশ্ৰয় লৈছিলোঁ। দাদাক সকলো কোৱাৰ পিছত, তই দুৰ্বল বাবে ভীমে তোক এনে কৰিবলৈ সাহস কৰিছে। ভৱিষ্যতে অকলে তাৰ লগত যুঁজিবলৈ নাযাবি। মই ভীমৰ ওপৰত প্ৰতিশোধ ল'ম। এনেদৰে কৈ মোক সান্তনা দিবলৈ চেষ্টা কৰিলে। মই সান্তনা পালোঁ নে নাই নাজানো, কিন্তু কথাষাৰে যে মোক অধিক দুৰ্বল কৰি তুলিলে ই নিশ্চিত। যি সময়ত দাদাই মোক সাহসী কৰি তুলিবলৈ চেষ্টা কৰিব লাগিছিল, ভীমৰ লগত ফেৰ মাৰিব পৰাকৈ গদাযুদ্ধৰ শিক্ষাত অধিক অনুশীলনৰ পৰামৰ্শ দিব লাগিছিল, নিজৰ ৰক্ষা নিজেই কৰিবলৈ শিক্ষা দিব লাগিছিল, সেই সময়ত মোক অকমন্য অপদাৰ্থ বুলি পুতৌ কৰাতহে অভ্যস্ত হ'ল। তথাপিও মই কোনোদিন দাদাৰ কথাত প্ৰতিবাদ কৰা নাছিলোঁ। আজীৱন দাসৰ দৰে জ্যেষ্ঠ ভাতৃৰ পিছে পিছে লাগি থাকি সকলো কাৰ্যতে সহযোগিতা আগবঢ়াই আহিছিলোঁ। মোৰ চেষ্টা আছিল মই কেনেকৈ দাদাৰ সকলোতকৈ প্ৰিয় হৈ থাকিব পাৰোঁ, কিন্তু সেয়াও জানো সম্ভৱ হ'ল? অংগৰাজ কৰ্ণতকৈ মই জানো প্ৰিয় হ'ব পাৰিলোঁ? ভুলেই হওক বা শুদ্ধই হওক, যিজনৰ সন্তুষ্টিৰ বাবে সকলো কাৰ্যতে মই নিজকে নিয়োজিত কৰিছিলোঁ, যাৰ আদেশ নিৰ্দেশ পালন কৰাটোৱেই মোৰ একমাত্ৰ ধৰ্ম আছিল, সেই সহোদৰজনৰ মই অতি প্ৰিয় হ'ব নোৱাৰিলোঁ। যতুগৃহ ষড়যন্ত্ৰ নে অন্যায় আছিল, সেই কথা ময়ো অনুভৱ কৰিছিলোঁ। কিন্তু দাদাৰ অপ্ৰিয় হোৱাৰ ভয়তেই মই তাৰ প্ৰতিবাদ কৰিবলৈ সাহস কৰা নাছিলোঁ। ময়োতো কৌৰৱৰ যুৱৰাজ, কিন্তু সেই সন্মান মই কেতিয়াও নাপালোঁ। মোৰ ভাষ্য, মোৰ পৰামৰ্শ কাৰো বাবেই গুৰুত্বপূৰ্ণ নহয়। আচলতে ধৰাধামত দুঃশাসনক কোনেও বুজিবলৈকে চেষ্টা নকৰিলে।
নিজৰ ভাতৃয়েই যেতিয়া মই কি বিচাৰোঁ তাৰ উমান নললে, মোৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা নকৰিলে, আনৰ কথা আৰু কি ক'ম। দুৰ্যোধনে মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰা হ'লে দ্ৰুপদীক পাণ্ডৱৰ সন্মুখত জনসমাজৰ মাজত বিবস্ত্ৰা কৰাৰ আদেশ মোক নিশ্চয় নিদিলেহেঁতেন। মই নুবুজিলেও ইয়াৰ ভয়াৱহ পৰিণামৰ কথা দুৰ্যোধনে নিশ্চয় অনুভৱ নকৰাকৈ থকা নাছিল। আদেশ জাৰি নহওক, কুকৰ্মৰ বাবে যে ভৱিষ্যতত কৰ্মকৰ্তাজনেই জগৰীয়া হ'ব, এদিন যিকোনো শাস্তি শিৰ পাতি ল'ব লাগিব, এই কথা সকলোৱে জানে। এনে আদেশ দুৰ্যোধনে মোলৈ প্ৰেৰণ নকৰি কৰ্ণকো দিব পাৰিলেহেঁতেন, কিন্তু নিদিলে। কাৰণ কৰ্ণ দাদাৰ আটাইতকৈ প্ৰিয়। জ্যেষ্ঠ ভাতৃ হৈ ধৰ্মজ্ঞান বা অস্ত্ৰ শিক্ষা প্ৰদান কৰাটো দূৰৰে কথা, প্ৰাপ্য স্নেহকণৰ পৰাও মোক বঞ্চিত কৰিলে। তেনেস্থলত মই দানৱৰ শাৰীলৈ ৰূপান্তৰ নহৈ কি হ'ম? এদিন এই দানৱটোৰ ৰক্তপান কৰিবলৈকে ভীমে ভীষণ প্ৰতিজ্ঞা ৰাখিলে। ফলশ্ৰুতিত কুৰুক্ষেত্ৰৰ মাজমজিয়াত মোক নৃশংসভাৱে হত্যা কৰা হ'ল। সেই সময়তো মোৰ আৰ্তনাদ কোনেও নুশুনিলে। নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ ভীমে যি নৃশংস আচৰণ কৰিলে, নৰসমাজত তেনে আচৰণ হয়তো কোনেও কেতিয়াও দেখাই নাছিল। পাণ্ডৱৰ বাবে মই অপৰাধী হ'লেও মোৰ হাত ভৰি ভাঙি বুকু ফালি তপত ৰক্ত পান কৰি হিংস্ৰ জন্তুৰ দৰে অতিশয় নিৰ্মমতাৰে হত্যা কৰাটো যে নৰমনুষ্যৰ ধৰ্ম নহয়, এই কথা কিন্তু ভীমৰ বিৰোধিতা কৰি ধৰাধামত বৰ্তমানলৈকে কাৰো মুখতেই উচ্চাৰিত হোৱা শুনা নাই। তোৰ ভিতৰৰ দানৱটোক মই হত্যা কৰিবই লাগিব দুকাকন, তোৰ ভিতৰৰ দানৱটোক মই হত্যা কৰিবই লাগিব দুকাকন, তোৰ ভিতৰৰ দানৱটোক মই হত্যা কৰিবই লাগিব। এই বুলি মোৰ বুকুখন ফালি পেলালেও দানৱ নিশেষ হ'ল জানো? আজিও দেখোন ধৰাধামত এনে বহু দানৱে তাণ্ডৱ নৃত্য কৰিয়েই আছে। জীৱশ্ৰেষ্ঠৰ জগতত অলিয়ে গলিয়ে আজিও বস্ত্ৰহৰণ চলিয়েই আছে। মই অজ্ঞানী অধৰ্মী হ'লেও এটা কথা অন্তত নিশ্চিতভাৱে ক'ব পাৰোঁ, মোৰ দৰে দানৱক নিশেষ কৰাটো ভীমৰ পন্থাৰে কেতিয়াও সম্ভৱ নহয়। নাৰীৰ বস্ত্ৰহৰণকাৰী দানৱক সমুৰাঞ্চে নিশেষ কৰিবলৈ দানৱ সৃষ্টিকাৰী কাৰকবোৰক বশীকৰণ কৰাৰ চেষ্টা কৰিব লাগিব। যাওক সেইবোৰ মোৰ দৰে সমাজত কুপ্ৰভাৱ পেলোৱা লম্পট এটাৰ কথা সভ্য সমাজে কিয় গুৰুত্ব দিব? ধৰাবক্ষত আজিও দুখাখন এটা
আনৰ আদেশ নিৰ্দেশত কৰিলেও নিজ হাতে কৰা কুকৰ্মৰ ফল মই যুগ যুগ ধৰি নিজেই ভোগ কৰি থাকিব লাগিব। কিন্তু কাৰোবাৰ বস্ত্ৰ হৰণ কৰা মানে কেৱল যে শৰীৰ উন্মুক্ত কৰাই নহয়, সেইজনৰ মস্তিষ্ক, সেইজনৰ আত্মা আৰু স্বাভিমানক নিৰ্বস্ত কৰা। সেই কথা মোৰ নাম উচ্চাৰণ কৰিলেই সকলোৱে বুজি পাব। মোৰ অবিবেচকী কৰ্মৰ বাবে আজি মই সকলোৰে বাবে অস্পৃশ্য। সমাজত দুঃশাসন নামটো আজি এক অপশব্দ। দুঃশাসন এক অপশব্দ।